তো দোস্ত আপোনাৰ তাত যদি এটা হঠাৎ যদি এটা মেছেজ আহে বেংক একাউণ্টত পইচা সোমোৱাৰ 1 লাখ টকা বা 1 কৰোৰ বা 1 বিলিয়ন টকা আপোনাৰ বেংক একাউণ্টত সোমোৱাৰ যদি এটা মেছেজ আহে হঠাৎ, এনে আপুনি মানে বিশ্বাস কৰিবনে যে এইটো এটা বিলিফ বা এইটো সম্ভৱ নে? মই কোৱা কথা আনটি মই কওঁ সম্ভৱ, কাৰণ এই চেম ঘটনা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ এখন অঞ্চলৰ এজন যুৱকৰ তাতে 1,13,56,000 টকা বেংক একাউণ্টত সোমাইছিল। ভাবিলে কেনেকুৱা লাগে, এইটো এটা সম্ভৱ নে? তো বলকচোন আমি ভিডিঅ'টোৰ মাজত অলপ চাওঁ। 1,56 বিলিয়ন টকা, বলক ভিডিঅ'টোৰ সঁচাই নে? এইখিনি আচল ৰিয়েল মানি নে কিবা এটা ক'ৰ পৰানো আহিল তেওঁৰ বেংকত ইমানখিনি পইচা? বলকচোন আমি ভিডিঅ'টোৰ মাজতে অলপ আলোচনা কৰোঁ বলক। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দা নামৰ এখন অঞ্চলৰ নাম হৈছে তেওঁৰ দীপু, ব্যক্তিজনৰ নাম হৈছে দীপু। তেওঁ মজদুৰি কৰিছিল অৰ্থাৎ হাজিৰা কৰে। তেওঁৰ বয়স আচপাছ 20 বছৰমান হ'ব। তেওঁ সেইদিনা অৰ্থাৎ 2 আগষ্টৰ দিনা তেওঁ খানা খাই আছিল দুপৰীয়া সময়ত তেওঁ ভাত খাই আছিল, আহাৰ খাই আছিল, আৰু তেওঁৰ মামায়েক আছিল, মামায়েকৰ লগত তেওঁ বঢ়িয়াকৈ আহাৰ খাই আছিল। তো বঢ়িয়াকৈ আহাৰ চাহাৰ বঢ়িয়াকৈ খাই আছিল। খাই হোৱাৰ পিছত বঢ়িয়াকৈ তেওঁ মানে বহুত দিন তেওঁৰ যোনটো বেংক একাউণ্ট হৈছে কটাক বেংক একাউণ্ট, অৰ্থাৎ কটাক মহিন্দ্ৰ বেংক একাউণ্ট আছিল তেওঁৰ। তো তেওঁ মানে কটাক মহিন্দ্ৰ বেংক একাউণ্টটো মানে বহুত দিন চলাই নাছিল, অৰ্থাৎ তেওঁ 2-3 মাহমান চলাই নাছিল। তেওঁ ভাবিলে যে এবাৰ লগ ইন কৰি চাওঁ যোনটো কটাক মহিন্দ্ৰ বেংকৰ যোনটো UPI, সেইটোতে আহাৰ চাহাৰ খোৱাৰ পিছত বঢ়িয়াকৈ তেওঁ লগ ইন কৰিলে। তো লগ ইন কৰি তেওঁ ফোন নম্বৰ অ'টিপি বঢ়িয়াকৈ ভৰাই দিলে। চাওঁ তেওঁ তাৰপিছত চালে যে বেংক বেলেঞ্চটো আৰু চেক কৰি চাওঁ। তো বঢ়িয়াকৈ বেংক বেলেঞ্চটো যেতিয়া চেক কৰিলে তেতিয়া এনেকুৱা হতভম্ব হৈ গ'ল যে ইমানকেইটা ডিজিটৰ এটা নাম্বাৰ, মানে সেই যোনখিনি নাম্বাৰ যোনখিনি বেংক বেলেঞ্চত শ্ব' কৰিছে সেইখিনি যদি গুগলত তুমি ট্ৰেন্সলেট কৰি দিওঁ, গুগল ট্ৰেন্সলেটো কৰি দিব নোৱাৰে যে কেনেকৈ মাতিব লাগিব সেইখিনিত ইমানকেইটা নাম্বাৰ আছিল। তো ভাবিলে এইখিনি ৰিয়েল মানি নে সঁচাকৈ না কিবা ইছ্যু ফাইনেল আছিল। ৰিয়েল এটা ভাবিছে ৰিয়েল নহয় এইখিনি, কাৰণ এনেকৈ মোৰ ক'ৰ পৰা পইচা আহিব। তই কাক মামায়েকক সুধিলে যে এইখিনি মামা ৰিয়েল নে? মামায়ে কৈছে তই আমাৰ মোৰ তাৰে ট্ৰানজেকশ্যন কৰিছা, যে তাইক ক'লে যে মোৰ তাৰে পইচাটো দিছা মোৰ তাৰে নাই না। তেওঁ বঢ়িয়াকৈ তেওঁৰ মামায়েকৰ তাৰে বঢ়িয়া পইচাটো মাৰিব ট্ৰাই কৰিলে UPI দি, কটাক মহিন্দ্ৰ UPI দি। তো বঢ়িয়াকৈ মাৰিলে কিন্তু পইচা নগ'ল। পইচাটো মাৰি দিলে কিন্তু তাতে পইচাটো যোৱা নাই। তাতে দেখুৱাই আছে যে লিখা আহিছে তেওঁৰ বেংক একাউণ্টটো ফ্ৰেছ কৰি দিয়া হৈছে বা ব্লক কৰি দিয়া হৈছে বা যিখিনি কথা। তেওঁ ভাবিলে যে বা তোমাৰ তাৰে যিটো পইচাটো যোৱা নাই মই বেলেগ দোকানত যায় পইচাটো মাৰি হিন্দীৰ এইখিনি হিন্দী উত্তৰ যিটো মই আপোনালোকক অসমীয়াত কৈছোঁ ভালদৰে বুজি পেলাই তাতে ভালদৰে বুজি আপোনালোকে। তেওঁ বঢ়িয়াকৈ কাষৰ এখন দোকান আছিল, দোকানখনতো বঢ়িয়াকৈ গ'ল, যাই পেলাই তাৰে পইচা মাৰিলে, ট্ৰেন্সফাৰ কৰিলে পইচা UPI, আৰু সেই দোকানখনতো পইচা দিব পৰা নাই। অৰ্থাৎ তাত লিখা আহিছে যে তেওঁৰ বেংক একাউণ্টটো ফ্ৰেছ কৰি দিয়া হৈছে, ব্লক কৰি দিয়া হৈছে। তেওঁ ভাবিলে যে এনেকৈ হ'লে নহ'ব, মোৰ কিনো হৈছে। তেওঁ বেংকক গ'ল, কটাক মহিন্দ্ৰ বেংকক গ'ল, যে তাতে চালে যে তাৰ ক'লে যে মোৰ এনেকুৱা অলপ প্ৰব্লেম হৈছে, বেংক ডিটেইলছখিনি ইমানে শ্ব' কৰি আছে, কিন্তু মোৰ বেংক ডিটেইলছত বেংক একাউণ্টটো ফ্ৰেছ কৰি দিয়া নিচিনাকৈ প্ৰব্লেম এটা আহিছে। বেংকৰ যোনবিলাক এমপ্লয়িজে ক'লে যে তো আপোনাৰ কিবা ফাইনেন্সিয়েল ইছ্যু হৈছে, সেইকাৰণে ইমানখিনি এমাউণ্ট শ্ব' কৰি আছে। তো বেংকে ইমানখিনি মানে গুৰুত্ব নিদিলে, কৈছে যে আপোনাৰ বেংক একাউণ্টটো ফ্ৰেছ কৰি দিয়া হৈছে বা ব্লক কৰি দিয়া হৈছে, আপুনি ঘৰত যাবলৈ আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। সেই ষ্টেট কৈ পেলাই বঢ়িয়াকৈ ঘৰত খেদি দিলে। পুলিচ চুলিচক আহি পেলাই ক'লে যে বহুত পুলিচ যাম, আৰু এই যোনটো ঘটনাটো পূৰা গম পোৱাৰ পিছতেই পূৰা যোনখিনি অঞ্চল উত্তৰ প্ৰদেশৰ যোনখিনি নয়দা অঞ্চল সেইখিনি পূৰা মানে গোটেইখিনি মানে প্ৰচাৰ হৈ গ'ল যে ইমানখিনি পইচা আমাৰ ডিপুত তাতে সোমাই আহিছে এই স্কিমত। কাৰণ এতিয়া মই ক'লোঁ আমাৰ গাঁৱত যদি মোৰ তাতে ইমান বিলিয়ন টকা যদি সোমাই যায়, যদি গম পাই কেনে লাগিব সি ইমানখিনি পইচা পাইছে, পূৰা বিলিয়ন টকাৰ মালিক হয়, সেনেকুৱা নালাগিব নেকি? তো ষ্টেণ্ড পূৰা প্ৰচাৰ হৈ গ'ল। তো সেনেকৈ পুলিচ চুলিচ আহিছে কেইদিন 2 আগষ্টৰ ঘটনাটো। পুলিচে মানে ইনভেষ্টিগেশ্যন কৰিছে যে ক'ৰ পৰানো ইমানখিনি পইচা আহিল বা কেনেকৈনো কিয়নো আহিল। যিখিনি পইচা নেকি গোটেই ৱৰ্ল্ডৰ পইচা মিলাই ইমানখিনি পইচা নহয়, ইমানখিনি পইচা সোমাইছে। বা যিমান আমাৰ যিমান ধনী মানুহ আছে বা আপোনাৰ ইলন মাস্ক হওক, মুকেশ আম্বানী হওক, যিমান বিলিয়নিয়াৰ সেই বিজনেছমেন আনকি সিহঁতৰে ইমানখিনি পইচা নাই যিমানখিনি ইয়াৰ তাত পইচাখিনি সোমাইছে। ইমান বেছি সম্ভৱ হ'বলগীয়া এটা ঘটনা, ভাবিলে যে কেনেকুৱা লাগে, এটা ভাবিব নোৱাৰা এটা ঘটনা। এই কথাখিনি যদি শুনি আছে তোমালোক বোলে ক'লোঁ বেংক ডিটেইলছ নিশ্চয় একবাৰ চেক কৰি চোৱা, বা তোমাৰ তাৰো কেনেকৈ সোমাই আছে পইচা 2-3 লাখ মান, নালাগে মোৰো আজি আৰু এনেকুৱা হৈ গৈছে মানে ক'ৰ কি হয় পইচা গেলা লেনদেন কৰি থাকে চৰকাৰে। মোৰ তাৰ সোমাইছে নে মই চাই লওঁ গুগল পে'টো চেক কৰি পেলাই তো সেইটো অলপ কিনো হৈ আছিলে, সেইখিনি অলপ কথা আপোনালোক বঢ়িয়াকৈ অলপমান ক'লোঁ, বা এনেকুৱা কিছুমান ঘটনা যে ঘটিছে এই পৃথিৱীৰ ৱৰ্ল্ডতো তো জানিবলৈ বহুত দৰকাৰ এইবিলাক কথা। তো এইটো আজি ভিডিঅ'টো প্ৰাইম ভিডিঅ' ভাল হৈছে, লাইক কৰিছিলোঁ, চেনেল ছাবস্ক্ৰাইব কৰি বাই বাই।